নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ অহা 26 অক্টোবৰৰ পৰা হ'ব লগা পৰীক্ষাৰ প্ৰায়কেইখন কাকতৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত আছে। লাইফ স্কিল আৰু এডভাৰটাইজিং ষ্ট্ৰেটেজিকে ধৰি এই দুইখন কাকতৰ অসমীয়া আৰু ইংৰাজীত এই চেনেলত সকলো প্ৰশ্ন উত্তৰ উপলব্ধ আছে, আপোনালোকে চাব পাৰিব। চাওক, আপোনালোকৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাৰ কাৰণে এই চেনেলতে আছে সকলো প্ৰশ্নৰ উত্তৰ। আপোনালোকে এই চেনেলৰ প্লে'লিষ্টত গৈ আচলতে চাব পাৰিব। প্লে'লিষ্টত গ'লে আপোনালোকে সকলোখিনি পেপাৰৰ PDF আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। লাইফ স্কিলকে আদি কৰি এডভাৰটাইজিং ষ্ট্ৰেটেজি। চাওক, আপোনালোকৰ যি 26 তাৰিখে আছে অসমীয়া সংস্কৃতি আৰু গৱেষণা প্ৰণালী পৰিচয়, এই কাকতখনৰ ইতিমধ্যে এই চেনেলত দিয়া আছে। চাওক, এয়া 35টাতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত দিয়া আছে। তাৰপিছত 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসমীয়া কবিতা কাকতখনৰো বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত দিয়া আছে। প্ৰায় 38টা প্ৰশ্ন উত্তৰ দিয়া আছে। তাৰপিছত ভক্তি সাহিত্য কাকতখনৰো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত দিয়া আছে। চাওক, ইয়াত দুটা আছে প্লে'লিষ্ট, এটাত 23টা আছে আৰু এটাত 27টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আছে, আপোনালোকে চাব পাৰিব। এইখিনিয়ে প্ৰশ্ন আহিব। আৰু চাব, ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়, এই ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় কাকতখনৰ 25টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত আছে। এডভাৰটাইজিং ষ্ট্ৰেটেজি অপ্লিক লাইফ স্কিলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ অসমীয়া আৰু ইংৰাজীত দুইটা ভাষাতে দিয়া আছে, আপোনালোকে চাব পাৰিব। চাওক, 37টাকৈ আছে। এডভাৰটাইজিং ষ্ট্ৰেটেজি লাইফ স্কিলৰ আছে 17টা আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে জইন অপশ্যনত গৈ এই চেনেলৰ মেম্বাৰশ্বিপ ল'ব পাৰিব। মেম্বাৰশ্বিপ ল'লে আপোনালোকে উচ্চমানৰ মেম্বাৰশ্বিপ ল'ব, তেতিয়া সকলো প্ৰশ্ন উত্তৰ আপোনালোকে ভিডিঅ' চাব পাৰিব। দেখা গৈছে যে পূৰ্ব পৰীক্ষাৰ সময়ত এই চেনেলৰ পৰাই বহু সংখ্যক প্ৰশ্ন উত্তৰ আহে, প্ৰায় 80-85% আহে। সেয়ে আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে চাব পাৰিব আৰু ইয়াৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে।